ৰাজ্য চৰকাৰে এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছে। আৰু এটা আমি প্ৰচেষ্টা কৰিছোঁ, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা। আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব। এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ। মই পুনৰ এবাৰ আজিৰ এই দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমি আয়োজন কৰা মানুহে মানুহৰ বাবে এই গীতটি যাতে সুন্দৰভাৱে পৰিৱেশন হয়, মানুহৰ মাজত একতা সমন্বয় সৃষ্টি হয়, মানৱতাৰ প্ৰমূল্যবোধসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত আৰু যাতে শক্তিশালী হয়, তাৰ প্ৰচেষ্টা সফল হওক, তাৰ কাৰণে মই আগতীয়াকৈ শুভকামনা জনাইছোঁ। শেষত এষাৰ কথাৰে সামৰণি মাৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণামো তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। 10 ডিচেম্বৰত আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণামো তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই মই মোৰ চমু আপোনালোকৰ প্ৰতি আগবঢ়োৱা সম্বোধন সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।